এতিয়া ক্লাছটো কৰি বুজি পাইছেনে? পাইছো। হয়, নমস্কাৰ। আজি আপোনালোকক দেখুৱাই আছো আমাৰ হৈ যোৱা প্ৰশিক্ষণ এটা চাবোনৰ প্ৰশিক্ষণ এটা কিছু মুহূৰ্ত আৰু তেওঁ আহিছিল বেজনীৰ পৰা আৰু তেওঁ প্ৰশিক্ষণটো লৈ প্ৰতিক্ৰিয়া কেনেকুৱা সেইখিনিও আপোনালোকক দেখুৱাই আছো। চাই থাকিবচোন ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু আপোনালোকে ক'ৰ পৰা চাই আছে এবাৰ কমেন্ট কৰি জনাবচোন আৰু যদি আপোনালোকৰ অসুবিধা নহয় এইটো ভিডিঅ' আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো দীপশিখা ব্লগছ বুলি আছে, আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকেও যদি কোনোবাই এইটো ব্যৱসায় কৰিব বিচাৰে বা এইটো ব্যৱসায় কৰি আপোনালোকেও ঘৰখন চলি থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকে ধুনীয়াকৈ আমাৰ তাতে ট্ৰেইনিংটো ল'ব পাৰিব। যদি আপোনালোকৰ সুবিধা হয় তেতিয়াহ'লে বৰপেটা টাউনলৈকে আহিব পাৰে আৰু যদি আপোনালোকৰ সুবিধা নহয় কিবা যিকোনো ডিষ্টেঞ্চ বেছি থাকে বা যিকোনো অসুবিধাৰ কাৰণে আপোনালোকে আহিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে অনলাইন যোগে আমাৰ পৰা প্ৰশিক্ষণটো ল'ব পাৰিব। অনলাইন যোগে আমাৰ পৰা প্ৰশিক্ষণ লৈ বহুত কেইজন পুৰুষ আৰু মহিলাই এইটো ব্যৱসায় কৰি আছে। ধুনীয়াকৈ আমাৰ পৰা মালখিনি লৈ আছে, আমিয়ে চাপ্লাই দি আছো আৰু তেওঁলোকে এই ব্যৱসায়টো কৰি ধুনীয়াকৈ ঘৰবোৰ চলি আছে। যদি আপোনালোকেও কোনোবাই বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু আমাৰ তাতে প্ৰশিক্ষণটো ল'লে আপোনালোকে ধুনীয়াকৈ এখন চাৰ্টিফিকেট পাব, যিখন লৈ আপোনালোকে ধুনীয়াকৈ ব্যৱসায়টো আগবঢ়াই নিব পাৰিব বা নিজৰ ব্ৰেণ্ড এটা আপোনালোকে কেনেকৈ বনাব বা সকলোখিনি পাৰফেক্টকৈ শিকিবলৈ আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু 10 টকাৰ চাবোনটো আপোনালোকৰ কিমান লাভ হ'ব বা 10 টকাৰ চাবোনটো আপোনালোকে কিমান কোৱান্টিটিৰ বনাব গোটেইখিনি বস্তু আপোনালোকক ধুনীয়াকৈ শিকাই দিয়া হয়। এতিয়া মানে দামী চাবোনো আছে 50 টকীয়া 40 টকীয়া। এতিয়া সকলোবোৰ চাবোনটো মানে সকলো ইউজ কৰিব নোৱাৰে, সেইকাৰণে আপোনালোকে 10 টকা 20 টকা এনেকুৱা চাবোনবোৰ বজাৰত উলিয়াই দিব পৰাকৈ আমি ধুনীয়াকৈ আপোনালোকক শিকাই দিম বা কিমান কোৱান্টিটিত দিলে কিমানখিনি লাভ হ'ব গোটেইখিনি কথা বুজাই দিম বা আপোনালোকৰ স্কিনৰ কাৰণে কিমানখিনি উপযোগী সেইটো আপোনালোকে জানে এইটো চাবোন আৰু আপোনালোকৰ ধৰি লওক উপযোগীৰ কাৰণে আপোনালোকে শিকি ল'ব লাগিব। এতিয়া কিমানখিনি কি ইউজ কৰিলে আপোনালোকৰ চাবোনটো একদম পাৰফেক্ট হ'ব সেইটো আপোনালোকে জানিব লাগিব। যদি বিচাৰে আপোনালোকে পাৰফেক্টকৈ চাবোনটো বনাই ব্যৱসায় কৰিব তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ যিটো চব বেছ থাকে বা আপোনালোকৰ যিখিনি বস্তু চাবোন বনোৱা যিখিনি বস্তু লাগে সেইখিনি বস্তু আপোনালোকে আমাৰ তাতে এভেইলেবল আছে। আপোনালোকে যদি বিচাৰে ল'ব বিচাৰে তেতিয়াহ'লে এটা পেকেজ হিচাপত ল'ব পাৰিব। গোটেইখিনি বস্তু চাবোন বনাবৰ কাৰণে যিমানখিনি বস্তু যিমানখিনি ইনগ্ৰিডিয়েণ্টছ প্ৰয়োজন হয় গোটেইখিনি বস্তু আপোনালোকে ল'ব পাৰিব আমাৰ পৰা আৰু আপোনালোকে কিছুমানৰ চব বেছবোৰ ধৰি লওক অসুবিধা পায় যে ফেনটো কম থাকে, কিন্তু আমাৰ এই চব বেছৰ আপোনালোকৰ যিটো কোৱালিটি আছে এতিয়া দেখাত একে হ'লেও বেছটো বেলেগ বেলেগ কোৱালিটি থাকে বা ফেনবোৰ কম বেছি থাকে। আমাৰ যিখিনি ধৰি লওক চব বেছ আমি যিখিনি চব বেছ আপোনালোকক দি আছো বেলেগে লৈ আছে সেইখিনি চব বেছত কিন্তু আপোনালোকে ফেনৰ অসুবিধাটো নাপায়। একদম যিমানখিনি ফেন লাগে সেইখিনি ফেন আপোনালোকে এই চব বেছটোত পাব। যদি বিচাৰে এবাৰ লৈ চাব পাৰে আৰু একদম কম দামতে দি থকা হৈছে চব বেছবোৰ বা যিখিনি ইনগ্ৰিডিয়েণ্টছ লাগে সেইখিনি আপোনালোকে এবাৰ যোগাযোগ কৰিব, স্ক্ৰীনত নাম্বাৰটো দিয়া আছে। আপোনালোকেও যদি অফলাইন ক্লাছ কৰিব বিচাৰে তেতিয়াহ'লে বৰপেটা টাউনলৈকে আহি ধুনীয়াকৈ অফলাইন ক্লাছ কৰি বস্তুখিনি লৈ গৈ আপোনালোকেও ব্যৱসায়টো আৰম্ভ কৰিব পাৰে। আৰু যদি আহিবৰ অসুবিধা যে ডিষ্টেঞ্চ বেছি বা যিকোনো অসুবিধাৰ কাৰণে আহিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে অনলাইন ল'ব পাৰে। আমাৰ অফলাইনতকৈ বেছি অনলাইনহে হয়। আপোনালোকেও অনলাইন যদি কৰিব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে। অনলাইনত শিকি বহুত কেইজন পুৰুষ আৰু মহিলাই এইটো ব্যৱসায় কৰি আছে। আপোনালোকে ভাবিব নালাগে যে অনলাইনত বুজি নাপাম নেকি, কিবা কনফিউজ থাকিব নেকি। আপোনালোকক যিমানখিনি হেল্প লাগে অনলাইনতে আমি গোটেইখিনি হেল্প কৰি দিওঁ। যিখিনি ধৰি লওক আমি অফলাইন দেখাই দিম বা অনলাইনত আমি গোটেইখিনি শিকাই দিওঁ, মানে একদম ধুনীয়া কৰি শিকাই দিয়া হয়। আপোনালোকে যদি অনলাইন ল'ব বিচাৰে তেতিয়াহ'লে অনলাইনো ল'ব পাৰিব আৰু 10 টকা 20 টকাৰ চাবোনটো আপোনালোকে উলিয়াই দিব পাৰিব যে সকলোৱে ব্যৱহাৰ কৰি চাব পাৰে, দোকানত উলিয়াই দিব পাৰে আৰু ব্যৱসায়টো আপোনালোকে ধুনীয়া কৰি থাকিব পাৰে। আৰু অনলাইন ক্লাছ কৰিলেও আপোনালোকে চাৰ্টিফিকেট এখন লাভ কৰিব যিখন লৈ আপোনালোকে ধুনীয়া কৰি ব্যৱসায়টো কৰি থাকিব পাৰিব। যদি বিচাৰে যোগাযোগ কৰিব, স্ক্ৰীনত নাম্বাৰটো দিয়া আছে। এনেকুৱাকৈ আপোনালোকে চব বেছটো গলাই ল'ব লাগিব আৰু তাত যিমানখিনি ইনগ্ৰিডিয়েণ্টছ প্ৰয়োজন হয়
প্ৰয়োজন অনুসৰি তাত ইনগ্ৰিডিয়েণ্টছবোৰ দিব লাগিব এতিয়া আপোনালোকেতো নাজানে কিমানখিনি ইনগ্ৰিডিয়েণ্টছ দিব লাগিব বা কিমানখিনি ইনগ্ৰিডিয়েণ্টছ দিলে আপোনালোকৰ চাবোনটো পাৰফেক্টকৈ ওলাব আপোনালোকেও যদি সেইখিনি জানিব বিচাৰে বা শিকিব বিচাৰে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে এল'ভেৰা চাবোনটোৱে বনালে আপোনালোকে এতিয়া কিমানখিনি ইনগ্ৰিডিয়েণ্টছ তাত প্ৰয়োজন হ'ব বা কিমানখিনি ইনগ্ৰিডিয়েণ্টছ দিলে তাত আপোনালোকৰ পাৰফেক্টকৈ চাবোনটো ওলাব বা স্কিনত কাম কৰিব সেইখিনি আপোনালোকে জানিব লাগিব এতিয়া হেনেকুৱাকৈ আপোনালোকে বিভিন্ন ধৰণৰ চাবোনবোৰ আমাৰ তাতে শিকি ল'ব পাৰিব আৰু এতিয়া কিমানখিনি ইনগ্ৰিডিয়েণ্টছ দিব লাগে ধৰি লওক যিকোনো চাবোন এটা বনালে এতিয়া আপোনাৰ কেঁচা হালধিৰ আছে বা গোট মিল্কৰ আছে এইবিলাক বহুত কেইবিধ চাবোন আমি শিকাই দিয়া হয় যদি আপোনালোকেও ধৰি লওক পাৰফেক্টকৈ সেইবোৰ চাবোন শিকিব বিচাৰে বা আপোনালোকে বনালেতো নহ'ব দেখাটো ধুনীয়া হ'ব লাগিব বা ডিজাইনিং চাবোনবোৰো আমি ইয়াত ধুনীয়াকৈ শিকাই দিয়া হয় আপোনালোকে যদি শিকিব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে যদি আপোনালোকেও এনেকুৱাকৈ আহি ধুনীয়াকৈ নিজে বনাই চাই শিকি ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ ইয়ালৈ আহিব পাৰে বৰপেটা টাউনতে হয় মেইন টাউনতে হয় আপোনালোকে যদি আহিব বিচাৰে আগতীয়াকৈ নাম ৰেজিষ্টাৰ কৰিব লাগিব আগতীয়াকৈ যোগাযোগ কৰিব হয় আপুনি কোন জিলাৰ পৰা আহিছে বিজনীৰ পৰা হয় বুজি পাইছেনে ক্লাছটো কৰি পাইছো হয় যিখিনি আমি শিকাই দিছো সেইখিনি গোটেইখিনি বুজি পাইছে পাইছো হয় এই ডিজাইনিং চাবোনবোৰ আপুনি এতিয়া যাই কিনে বনাব পাৰিবনে পাৰিম হয় এতিয়া আপুনি গৈ পিনে ব্যৱসায়টো আৰম্ভ কৰক তাৰে শুভকামনা থাকিল মৌচুম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা থেংক ইউ